হৈছে যে পৰাস্ত হল পাকিস্তান বিধ্বস্ত হল টিম ইণ্ডিয়াৰ সন্মুখত পাকিস্তান পুনৰ এবাৰ আৰু ভাৰতে বৃহৎ জয় সাব্যস্ত কৰিছে 61 ৰানত ভাৰতে এইবাৰো পাকিস্তানৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰিছে শুভেচ্ছা টিম ইণ্ডিয়ালৈ আপুনি শুভেচ্ছা জনাওক কমেন্টছ কৰক আৰু কি এই মুহূৰ্তত কেনেকুৱা অনুভৱ কৰিছে পোনপটীয়া সম্প্ৰচাৰলৈ আপোনালোকক স্বাগতম জনাইছো আপোনালোকৰ কমেন্টছ খিনি পঢ়িম শুভেচ্ছা জ্ঞাপন কৰক ভাৰতীয় টিমৰ আজি যি ধৰণৰ বেটে বলে যি ধৰণে ভাৰতীয় টিমে আজি খেলিছে যি ধৰণে একেবাৰে আৰম্ভণিৰ পৰাই বেটিং আৰম্ভ কৰাৰ পৰাই যি ধৰণৰ এটা গ্ৰিপ ভাৰতীয় বেটাৰসকলে ধৰি ৰাখিছিলে যেতিয়া পাকিস্তান বেটিং কৰিবলৈ নামিল ঠিক একে ধৰণে পাকিস্তানৰ এজনো বেটসমেন টিকি থাকিবলৈ নোৱাৰিলে 61 ৰানত বৃহৎ এটা 61 ৰানৰ ব্যৱধানত ভাৰতে জয় সাব্যস্ত কৰিছে এইখন ম্যাচ এখন সুপাৰ সানডে ম্যাচ এখন হাই ভল্টেজ খেল আৰু সকলোৱে জানে ভাৰত পাকিস্তানৰ খেল বুলি কোৱাৰ লগালগ কেনেকুৱা ধৰণৰ এটা উন্মাদনা থাকে ভাৰত পাকিস্তানৰ ম্যাচ বুলি কোৱাৰ লগালগ কেনেকুৱা ধৰণৰ এটা ইলেক্ট্ৰিফাইং এটা এটমস্ফিয়াৰ এটা থাকে পুনৰবাৰ পাকিস্তান পৰাস্ত হৈছে আৰু অপ্ৰতিৰোধ্য টিম ইণ্ডিয়া পাকিস্তানৰ বিৰুদ্ধে এখনৰ পিছত এখন এই যি জয়ৰ ধাৰা হেয়া ভাৰতে অব্যাহত ৰাখিছে এইখিনি মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰত আমি নিশ্চিত ৰূপত আপোনালোকৰ কমেন্টছ খিনি লবলৈ আমি যত্ন কৰিম আৰু স্বাভাৱিক কথা সকলোৱে আনন্দ ফূৰ্তি কৰিছে এইখিনি সময়ছোৱাত দেখা গৈছে যে বিভিন্নজনে তেওঁলোকে শুভেচ্ছা জ্ঞাপন কৰিছে টিম ইণ্ডিয়ালৈ আৰু আপুনি শুভেচ্ছা লিখি পঠিয়াওক আমি এই মুহূৰ্তত কিছু কমেন্টছ আমি পঢ়িবলৈ যত্ন কৰিম স্বাভাৱিকতে এগৰাকীয়ে লিখিছে মোহাম্মদ জাকাৰিয়া ৱেল প্লে টিম ইণ্ডিয়া স্বাভাৱিকতে আৰু কাৰ খেল আটাইতকৈ বেছি আজি কাক দেখিলে আটাইতকৈ বেছি চমক সৃষ্টি কৰা এগৰাকীয়ে লিখিছে মন খাকলাৰী আই লাভ ইণ্ডিয়া স্বাভাৱিকতে এই ধৰণৰ এটা আনন্দ ফূৰ্তিৰ পৰিৱেশ শ্যামল দাসে লিখিছে কংগ্ৰেচুলেশ্যনছ ইণ্ডিয়া মুঠৰ ওপৰত আনন্দৰ বন্যা চাৰিপিনে আনন্দৰ বন্যা আৰু এই কলম্বৰ মেচখনক লৈ উৎসাহটো আৰম্ভণিৰ পৰাই আছিল সুপাৰ সানডেৰ কথা সকলোৱে পাতি আছিল আনকি বহুতে নিজৰ কাম কাজ য'ত যি যাবলগীয়া আছিলে দিনতেই গোটেইখিনি কাম কাজ কৰিলে সন্ধিয়াৰ ভাগলৈকে মেচখন ঘৰতে ভালদৰে চাবলৈ বন্ধু বান্ধৱৰ সৈতে চাবলৈ সকলোৱে উৎসাহেৰে ৰৈ আছিল কমেন্টছ আৰু আহি আছে কৰ্ণনাথে লিখিছে আই লাভ মাই ইণ্ডিয়া আৰু শ্যামল দাসে লিখিছে ভাৰতৰ বিজয়ৰ কথা তাপস মণ্ডলে কংগ্ৰেচুলেশ্যনছ লিখিছে মুস্তাক আহমেদে কংগ্ৰেচুলেশ্যনছ ইণ্ডিয়া লিখিছে মুস্তাক আহমেদে ইণ্ডিয়া জিন্দাবাদ লিখিছে প্ৰতিম ৰয় লিখিছে খেলাৰ কথা লগতে বিনিয়োদ ৰাজভৰ তেওঁ লিখিছে আই লাভ মাই ইণ্ডিয়া মুঠৰ ওপৰত কমেন্টছ পঢ়ি যাম আৰু এই ধৰণে আজি একেবাৰে আৰম্ভণিৰ পৰা প্ৰথম যেতিয়া খেলাৰ প্ৰথমটো যেতিয়া পাকিস্তানে বেট ধৰিবলৈ আহিলে আৰু প্ৰথমটো যি অভাৰ সেই অভাৰটোৰ পৰাই গম কৰবাত পোৱা গৈছিলে যে এইখন মেচ হয়তো পাকিস্তানে যি ধৰণে ভাবিছে খেলত যি ধৰণে ফিল্ডত নামিছে সেই ধৰণে পাকিস্তানৰ হয়তো একো নাথাকিব এটা যি কয় জোশ বুলি যাক কোৱা হয় সেয়া একেবাৰে আৰম্ভণিৰ পৰাই টিম ইণ্ডিয়াৰ আছিল আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত বহুজনে চাই আছে তেওঁলোকে টিম ইণ্ডিয়ালৈ শুভেচ্ছা জ্ঞাপন কৰিছে বাবুল হুছেইনে গুড ইণ্ডিয়া বুলি লিখিছে বিমল বৰা তেওঁ লিখিছে কংগ্ৰেচুলেশ্যনছ আৰু ষ্টেটিষ্টিক্স নিশ্চয়কৈ সকলোৱে চাইছে খেলখন নতুনকৈ মই ইয়াত স্ক'ৰ কাৰ্ডৰ কথা কোৱাৰ কোনো প্ৰয়োজন নাই কিন্তু বেটে বলে যি ধৰণে হাৰ্দিক পাণ্ডিয়াৰ যি দুটা উইকেট বুমৰাৰ দুটা উইকেট অক্ষৰ পটেলৰ দুটা উইকেট বৰুণ চক্ৰৱৰ্তীৰ দুটা উইকেট একেবাৰে শেষত বৰুণ চক্ৰৱৰ্তীয়ে আনকি হেট্ৰিকতো আছিলে কিন্তু যদিও বা নহল দুটা বেক টু বেক উইকেট অক্ষৰ পটেলৰ দুটা উইকেট বৰুণ চক্ৰৱৰ্তীৰ দুটা উইকেট কুলদীপ যাদৱৰ এটা উইকেট তিলক বৰ্মাৰ এটা উইকেট আৰু ৰিংকু সিঙে যদিও বা উইকেট নাই পোৱা কিন্তু এই যেটো স্কোৰ এই স্কোৰত কিন্তু আৰম্ভণিতে ঈশান কিষণৰ সেই 77 ৰানৰ কথা কিন্তু ক'বই লাগিব নকলে নহব কিয়নো ঈশান কিষণৰ সেই যেটো 40টা বলত 77 ৰানৰ যেটো বৰঙনি আৰু তাত ভাৰতীয় বেটিং ষ্ট্ৰেংথ কেনেকুৱা সেয়া আসলতে দেখুৱাই থৈ আহিছিলে তাৰ পিছত যদিবা ডাঙৰ পাৰ্টনাৰশ্বিপ নহল কিন্তু কমফৰ্টেবলি 175 ৰান ভাৰতে সংগ্ৰহ কৰিছিলে আৰু তাৰ পিছত যেতিয়া পাকিস্তানে বেট ধৰিবলৈ নামিলে তাৰ পিছত আমি দেখিছো যে ৰেগুলাৰ ইন্টাৰভেলছত এটাৰ পিছত এটা কৈ উইকেট পৰি থাকিল আনকি এনেকুৱা মুহূৰ্ত এটাটো সম্ভৱতঃ লগা নাছিল হয়তো আপোনাৰো লগা নাছিল যে পাকিস্তানে এই মেচখন কৰবাত কামবেক কৰিবলৈ সুবিধা পাইছে প্ৰথমে 1 2 3টা ওভাৰৰ ভিতৰতে যি প্ৰথম হে কেইটা উইকেটৰ যেতিয়া পতন ঘটিলে এটা দুটা তিনিটা চাৰিটা তাৰ পিছত এক প্ৰকাৰ ককাল ভাঙি পৰিছিল ইতিমধ্যে পাকিস্তানে হয়তো যি ধৰণে তেওঁলোকৰ বডি
ল্যাঙ্গুৱেজ দেখা গৈছিল সেই বডি ল্যাঙ্গুৱেজত ইতিমধ্যে গম পাইছিলে যে কাম বেক কৰা বা উভতি ধৰাৰ হয়তো সেই ধৰণৰ বডি ল্যাঙ্গুৱেজ তেওঁলোকৰ নাই হয়তো তেনেকুৱা ধৰণৰ কথা বতৰাখিনিও নাই বহুতে লিখিছে মই কমেন্টছ আকৌ অকণমান পঢ়িম সুজন বৈশ্য লিখিছে কংগ্ৰেচুলেশ্যন মুকছিদুল খানে কংগ্ৰেচুলেশ্যনছ লিখিছে দীপক মাহাতো লিখিছে আই লাভ মাই ইণ্ডিয়া অনুপ শইকীয়া লিখিছে আই লাভ মাই ইণ্ডিয়া এইখিনি মই ফেচবুকৰ কমেন্টছ কৰি পঢ়ি আছো ইউটিউবতো আমি পোনপটীয়া সম্প্ৰচাৰত আপোনালোকৰ কমেন্টছখিনি পঢ়িবলৈ যত্ন কৰিম কমল ডেকাই লিখিছে লাভ ইউ টিম ইণ্ডিয়া সাগৰ বিশ্বাসে লিখিছে সুপাৰ ইণ্ডিয়ান লগতে বনজিৎ কাকতিয়ে লিখিছে তেওঁ পাকিস্তান মুৰ্দাবাদ লিখিছে সম্ভৱত যি নহওক হাৰিফুল ইছলামে কংগ্ৰেচুলেশ্যনছ টিম ইণ্ডিয়া লিখিছে জাকিৰ হুছেইনে লাভ মাই ইণ্ডিয়া লিখিছে ৰশন চেত্ৰীয়ে লিখিছে কংগ্ৰেচুলেশ্যনছ হিন্দুস্তান লগতে বাদশাহ মনোৱাৰে লিখিছে আই লাভ ইণ্ডিয়া দিগন্ত পেগুৱে লিখিছে কংগ্ৰেচুলেশ্যনছ টিম ইণ্ডিয়া লগতে বাবুল হুছেইনে লিখিছে থেংকছ টিম ইণ্ডিয়া মানিক নাথে আই লাভ ইণ্ডিয়া লিখিছে বিপ্লৱ পলে লিখিছে কংগ্ৰেচুলেশ্যনছ টিম ইণ্ডিয়া মহৎ মেহদিয়ে লাভ ইউ ইণ্ডিয়া লিখিছে মোহন দত্ত শইকীয়া কংগ্ৰেচুলেশ্যনছ টিম ইণ্ডিয়া লিখিছে আৰু এয়া সোণ প্ৰসাদ কলিতা তেওঁ লিখিছে বাঘৰ নিগুৰেৰে কাণ খুজাই পালে মজা যি নহওক মুঠৰ ওপৰত কমেন্টছখিনি পঢ়িছো বাৰু কিন্তু এই কমেন্টছখিনিৰ জৰিয়তে এটা কথা গম পাব পাৰি যে আনন্দ ফূৰ্তি পৰিৱেশটো কেনেকুৱা প্ৰত্যেকগৰাকী ভাৰতীয় এইখিনি সময়ছোৱাত আনন্দ ফূৰ্তি কৰিছে আমি অকণমান আগতে আনকি এই পোনপটীয়া সম্প্ৰচাৰ দি থকাৰ সময়ছোৱাতো শুনিছিলো যে ফটকা আতচবাজিও কৰবাত কোনোবাই ফুটাইছে ফটকা আতচবাজিও ফুটাই আনন্দ ফূৰ্তি কৰিছে টি20 গ্ৰুপ ষ্টেজৰ এই যিখন খেল খুব সহজে টিম ইণ্ডিয়াৰ আত্মবিশ্বাসী এটা দল আছিলে সূৰ্য কুমাৰৰ নেতৃত্বত কৰ্মৰ্দন কৰা নাছিলে সূৰ্য কেপ্টেইনে কৰ্মৰ্দন কৰা নাছিলে আৰম্ভণিতে আৰু ভাৰতীয় টিমৰ যেটো এটা স্থিতি পাকিস্তানৰ বিৰুদ্ধে পূৰ্ব মেচ কেইখনৰ যেটো আলোচনা হৈছিল কৰবাত নহয় কৰবাত সেই যেটো স্থিতি বাহাল সূৰ্য কুমাৰ যাদৱে হ্যান্ডশেক কৰা নাই আৰু তাৰ পিছত স্কাই বাহিনী যেতিয়া নামিল খেলপথাৰত এটা কবলৈ গলে একেবাৰে সহজ ভাষাত খেল জিকিবলৈ নামিছে খেল জয় হৈ তেওঁলোকে হাঁহি প্ৰত্যেকগৰাকী ভাৰতীয়ৰ মুখত আনিছে হাঁহি আমাক এই মুহূৰ্তত যিসকলে ইউটিউবত চাই আছে তেওঁলোকৰো কিছু কমেন্টছ পঢ়িবলৈ যত্ন কৰি আছো ফেচবুকৰ কমেন্টছখিনি পঢ়ি আছো আৰু এয়াই আনন্দ ফূৰ্তিৰে সকলোৱে এই মুহূৰ্তত সময়খিনি পাৰ কৰিছে আৰু নহবনো কিয় পাকিস্তান চিৰবৈৰী পাকিস্তানৰ বিৰুদ্ধে এই জয় এনেকুৱা এক জয় যি জয় প্ৰত্যেকগৰাকী ভাৰতীয়ই আচলতে মনত ৰাখে আৰু এই ধৰণে এই এটা জয়ৰ মুহূৰ্তক লৈ প্ৰত্যেক ঠায়ে ঠায়ে দেখা গৈছে আনন্দ ফূৰ্তিৰ এটা পৰিৱেশ আপোনালোকৰ কমেন্টছ আৰু কিছু পঢ়িম সকলোৱে লিখিছে লাভ ইউ টিম ইণ্ডিয়া বৰুণ কেওটে লিখিছে লাভ ইউ ইণ্ডিয়া সুমিত চক্ৰৱৰ্তীয়ে লিখিছে লাভ ইউ ইণ্ডিয়া এন ইছলাম লস্কৰে আই লাভ মাই ইণ্ডিয়া লিখিছে সেবাগ বিশ্বাসে লিখিছে লাভ ইউ টিম ইণ্ডিয়া আৰু এই ধৰণেৰে শুভেচ্ছা বাণী চাৰিপিনে পাকিস্তান গোটেই পাকিস্তানৰ টিম 18 অভাৰ 114 ৰানতে পাকিস্তানৰ ইনিংছ তাতে সামৰণি পৰিল 61 ৰানত টিম ইণ্ডিয়া জয় হৈছে 114 ৰান কৰিয়ে গোটেই পাকিস্তানৰ টিমে পেভিলিয়ন মুখী হ'বলগীয়া হ'ল এনেকুৱা এটা মোমেন্টটো হয়তো নাছিলে য'ত পাকিস্তানে কামবেক কৰিবলৈ চেষ্টা হয়তো দিছিলে আৰু আৰম্ভণিৰ পৰাই এই মেচখন এফলিয়া আছিল একপক্ষীয় মেচ আছিল টিম ইণ্ডিয়াৰ সুন্দৰ প্ৰদৰ্শন টিম ইণ্ডিয়াৰ ইলেক্ট্ৰিক এক প্ৰদৰ্শন সন্মুখত চিৰবৈৰী পাকিস্তান তিষ্টি থাকিবলৈ নোৱাৰিলে পাকিস্তানৰ বিৰুদ্ধে পুনৰ এবাৰ বিজয় সাব্যস্ত কৰি অপ্ৰতিৰোধ টিম ইণ্ডিয়া জয়ৰ ধাৰা অব্যাহত ৰাখিছে আৰু এই ধৰণে টুৰ্ণামেণ্টত আগুৱাই যাওক শুভেচ্ছা টিম ইণ্ডিয়ালৈ কিন্তু পুনৰবাৰ কম যে আমাৰ ভাৰতীয় বেটাৰসকলৰ বেটেৰে ঈশান কিষাণ 77 ৰান 40টা বলত যদিবা অভিষেক শৰ্মা আজি ক্লিক নকৰিলে তাৰপিছত তিলক বৰ্মা আৰু ঈশান শৰ্মাৰ যেটো এটা ঈশান কিষাণৰ যেটো এটা এক পাৰ্টনাৰশ্বিপ চলিছিলে তিলক বৰ্মা 25 ৰান 24টা বলত তাৰপিছত সূৰ্য কুমাৰ যাদৱ 32 ৰান 29টা বলত হাৰ্দিক পাণ্ডিয়া তেওঁৰ শূন্য তেওঁৰ ৰান নাহিল কিন্তু দুটা উইকেট তেওঁ লৈছে শিৱম দুবে 17 ৰানত 17 বলত 27 ৰান ৰিংকু সিং তেওঁ নট আউট হৈ থাকিল 4 বলত তেওঁ 11 ৰান কৰিছে আৰু পুনৰবাৰ কম যেহেতু এই গোটেই টিম ইণ্ডিয়াটো গোটেই খেলখনৰ টিম ইণ্ডিয়াৰ যেটো প্ৰদৰ্শন আছিলে সেয়া খুব এক সমত দিয়া প্ৰদৰ্শন আছিলে বেটে বলে উজলিছে কবই লাগিব আৰু উইকেটৰ ফালৰ পৰা পুনৰ কম হাৰ্দিক পাণ্ডিয়া 16 ৰান দিছে 16 ৰান দিছে দুটা উইকেট দখল কৰিছে 3টা ওভাৰ তেওঁ দিছে 16 ৰান দিছে বুমৰাৰ দুটা উইকেট দখল দুটা ওভাৰ দুটা উইকেট 17 ৰান তেওঁ দিছে লগতে অক্ষৰ পটেলে দুটা উইকেট দখল কৰিছে 29 ৰান দি
বৰুণ চক্ৰৱৰ্তীয়ে 17 ৰান দি 2টা উইকেট দখল কৰিছে তাৰপিছত কুলদীপ যাদৱৰ এটা উইকেট তিলক বাৰ্মাৰ এটা উইকেট আৰু ৰিংকু সিঙে 9 ৰান দিলে তেওঁ অৱশ্যে উইকেট নাপালে কিন্তু এই ধৰণে আচলতে খেল আগবাঢ়িল আৰু স্বাভাৱিক কথা সকলোৱে আনন্দ ফূৰ্তিৰে এইখিনি সময়ছোৱাত সেলিব্ৰেট কৰিছে উদযাপন কৰিছে কিয়নো বৃহৎ জয় সাব্যস্ত কৰিছে স্কাই বাহিনীয়ে টিম ইণ্ডিয়াৰ জয় আৰু এই ধৰণে জয়ৰ ধাৰা অব্যাহত ৰাখক শুভেচ্ছা জ্ঞাপন কৰক টিম ইণ্ডিয়া এই ধৰণে আগবাঢ়ি থাকক আৰু অপ্ৰতিৰোধ হৈ থাকক আৰু ট্ৰফি পুনৰবাৰ আজুৰি আনক তাৰে কামনা আৰু ইয়াৰে সৈতে পোনপটীয়া সম্প্ৰচাৰৰ পৰা বিদায় ল'ম নমস্কাৰ